আপোনালোকৰ প্ৰিয় চেনেল কেৰিয়াৰ পইণ্ট আসামলৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম অসম সেক্ৰেটাৰিয়েটৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যি 170 পোষ্ট ওলাইছে। এই 170 পোষ্টৰ কি কোৱালিফিকেশ্যন লাগিব, কি ডকুমেণ্ট লাগিব আৰু আমি অনলাইন ফৰ্মটো কেনেকৈ সাবমিট কৰিম ষ্টেপ বাই ষ্টেপ মই দেখুৱাব বিচাৰিছো। আশা কৰো ভিডিঅটো সকলোৰে ভাল লাগিব। যদি ভিডিঅটো ভাল লাগে নিশ্চয় লাইক কৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিব আৰু ফ্ৰেণ্ড বিলাকৰ লগত শ্বেয়াৰ কৰিব। এতিয়া মই আলোচনা কৰিম এডভাৰটাইজটোৰ বিষয়ে। এয়া হল আমাৰ এডভাৰটাইজটো। ইয়াতে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পোষ্ট আছে ফৰ আসাম সেক্ৰেটাৰিয়েট। আসাম সেক্ৰেটাৰিয়েটক বৰ্তমান জনতা ভৱন বুলি কোৱা হয়। ইয়াতে 170 পোষ্ট আছে। ইয়াৰে গ্ৰেড দিয়া আছে, গ্ৰেড পে দিয়া আছে। 14,000 ৰ পৰা স্টাৰ্ট বেসিক স্যালাৰি 49,000 লৈ যাব আৰু 8,700 পাৰ মান্থ গ্ৰেড পে। ইয়াতে টোটাল পোষ্ট আছে 170। ইয়াতে আনৰিজাৰ্ভ আছে 57 পোষ্ট, এসটি আছে 14, এসটি হিলছ আছে 12, এসসি আছে 14, ওবিসি এমওবিসি আছে 40, পাৰ্সন উইথ ডিসেবিলিটি পিডব্লিউডি আছে 14 নম্বৰ পোষ্ট, ইকোনমিক্যালি উইকাৰ সেকশন আছে ইডব্লিউএস 19 পোষ্ট, ৰিজাৰ্ভেশন ফৰ ওমেন 30%, ৰিজাৰ্ভেশন ফৰ এক্স সাৰ্ভিসমেন 2%। কেণ্ডিডেটৰ এজ 18 ৰ পৰা 38 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব এজ অন 01/01/2020 আৰু 5 ইয়াৰ্ছ এসটি এসচিৰ কাৰণে, 3 ইয়াৰ্ছ ওবিচিৰ কাৰণে, 2 ইয়াৰ্ছ এক্স সাৰ্ভিসমেনৰ কাৰণে আৰু 10 ইয়াৰ্ছ পিডব্লিউডি কেণ্ডিডেটৰ কাৰণে ৰিলেক্সেশন আছে। এজটো কাউন্ট কৰা হ'ব মেট্ৰিকৰ এডমিটৰ ওপৰত। এডুকেশনাল কোৱালিফিকেশন গ্ৰেজুৱেট হ'ব লাগিব 45% জেনাৰেলৰ কাৰণে আৰু এসসি এসটিৰ কাৰণে 40% হ'ব লাগিব। আৰু কেণ্ডিডেট বিলাকৰ 6 মান্থছৰ ডিপ্লোমা সাৰ্টিফিকেট থাকিব লাগিব কম্পিউটাৰত। সিলেকশন প্ৰসিডিউৰটো 2 ফেজত হ'ব। ফাৰ্স্ট হ'ব ৰিটেন টেষ্ট। ৰিটেন টেষ্টত আমাৰ জেনাৰেল ইংলিশ ইনক্লুডিং জেনাৰেল নলেজ এণ্ড কোৱান্টিটেটিভ এপ্টিটিউডৰ 150 মাৰ্কছৰ এক্সাম এটা হ'ব। নলেজ অফ কম্পিউটাৰ থিয়ৰি হ'ব কম্পিউটাৰৰ 50 মাৰ্কছৰ। লেংগুৱেজ স্কিলছ টেষ্ট ইন এছামিজ, বেংগলী, বড়ো, অল্টাৰনেটিভ ইংলিছ। এইটো লেংগুৱেজ মানে যিটো সিলেক্ট কৰিব সেই হিচাপে সিহঁতৰ পৰীক্ষা দিব লাগিব, স্কিল টেষ্ট এটা দিব লাগিব 50 মাৰ্কছৰ। টোটাল 150 মাৰ্কছৰ এক্সাম হ'ব ৰিটেন টেষ্ট। তাৰ পিছত আমাৰ সেকেন্ড ফেজ হ'ব। সেকেন্ড ফেজ যিবিলাকে ৰিটেন টেষ্টত পাস কৰিব শৰ্ট লিস্টেড বিলাকক সিহঁতে কল কৰিব কম্পিউটাৰ প্ৰেক্টিকেলৰ কাৰণে। তাতে এপ্লাই কেনেকৈ কৰিব লাগিব ইয়াত ৱেবসাইটটো দিয়া আছে recruitmentset.in। এইটো ৱেবসাইটত গৈ আমি এপ্লাই কৰিম। এপ্লাই কৰোতে কি ডকুমেন্ট লাগিব মই ইয়াতে কৈ দিছো। পাসপোৰ্ট সাইজ ফটোগ্ৰাফ এটা লাগিব, এডমিট কাৰ্ড বা সাৰ্টিফিকেট মেট্ৰিকৰ এইটো স্ক্যান মাৰিব লাগিব, গ্ৰেজুৱেচনৰ সাৰ্টিফিকেট মাৰ্কশিট লাগিব, স্ক্যান সিগনেচাৰ লাগিব, এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট লাগিব, কম্পিউটাৰ ডিপ্লোমা সাৰ্টিফিকেট লাগিব আৰু এটা ডিক্লাৰেচন ফৰ্ম আমি ডাউনলোড কৰি সেইটো ফিলআপ কৰিব লাগিব আৰু আপলোড কৰিব লাগিব। কাষ্ট সাৰ্টিফিকেট জমা দিব লাগিব, ডিসেবিলিটি পিডব্লিউডি হলে সাৰ্টিফিকেট দিব লাগিব, যদি ইডব্লিউ সেকশন হয় তেনেহলে ইনকাম এণ্ড এছেট সাৰ্টিফিকেট দিব লাগিব আৰু যদি চাকৰি কৰি আছে ডিসচাৰ্জ বুক নাম, ডেট, প্লেস অফ ইস্যু এইবিলাক দিব লাগিব। এনেকৈ এডভাৰটাইজটো দিয়া আছে। এতিয়া মই আলোচনা কৰিম কেনেকৈ আমি স্টেপ বাই স্টেপ ফৰ্মটো সাবমিট কৰিম। ফাৰ্স্টত এডভাৰটাইজমেন্টত কোৱাৰ দৰে আমি recruitmentset.in এইটো ৱেবসাইট টাইপ কৰিম। টাইপ কৰিলে আসাম সেক্ৰেটাৰিয়েটৰ পেজটো খুলি আহিব। এই পেজত ইয়াতে ৰেজিষ্ট্ৰেচন কৰিলেহে এইটো আমি লগইন কৰিব পাৰিম। ইয়াতে যেহেতু আমি ৰেজিষ্ট্ৰেচন কৰা নাই ফাৰ্স্ট আমাক ইয়াৰ পৰা কি কৰিব লাগিব স্পেচিমেন কপি অফ ডিক্লাৰেচন ফৰ্ম এ এইটো আমাক ডাউনলোড কৰিব লাগিব। এইটো ডাউনলোড কৰিলে কেনেকুৱা হ'ব মই ফৰ্মটো দেখুৱাইছো। এনেকুৱা ডিক্লাৰেচন ফৰ্ম এ ডাউনলোড কৰিব লাগিব। আই শ্ৰী ডেশ ইয়াতে নামটো লিখিব কেণ্ডিডেটটোৰ, সান ডটাৰ অফ ইয়াতে লিখিব, এজ কিমান হয় ইয়াতে লিখিব, ৰেসিডেন্ট এড্ৰেছটো ইয়াতে লিখিব। I have filled my application for the post of ইয়াত লিখিব, এডভাৰটাইজ নাম্বাৰটো ইয়াত লিখিব। I have dash number of living on today মানে বাচ্চা কেইজন আছে সেইটো ইয়াতে লিখিব। মেৰিড হলে তো বাচ্চা থাকিব পাৰে, সেই বাচ্চা নাম্বাৰটো ইয়াত থাকিব, নহলে 0 লিখিব। their name, sex and date of birth আর ইয়াতে নেমটো লিখিব, ইয়াতে sex ফেল ফিমেল হয়, ইয়াতে date of birth টো লিখিব, date of birth টো ইয়াতে লিখিব। তাৰ পিছত এইখিনি ফিলআপ কৰি ইয়াতে প্লেস আৰু ডেট লিখি সিগনেচাৰ অফ এপ্লিকেন্ট মাৰি এটো স্ক্যান মাৰি লৈ আপলোড কৰিব লাগিব। তাৰ পিছত আমি ইয়াতে ডাউনলোড এডভাৰটাইজমেন্টটো দিয়া আছে, ভিউ ইনষ্ট্ৰাকচন খিনি দিয়া আছে, চাই লব। আশা কৰো এই ভিডিওটো চালে ইনষ্ট্ৰাকচন খিনি চাব নালাগিব। ইয়াতে এপ্লাই নাও অপচনটোত আমি ক্লিক কৰিম। এপ্লাই নাও ক্লিক কৰাৰ লগে লগে আমি ৱেবসাইটৰ ভিতৰলৈ সোমাই যাম। এপ্লাই নাও ক্লিক কৰিলে আমাক ৰেজিষ্টাৰ কৰিব লাগিব। ইয়াতে আমাৰ মোবাইল নাম্বাৰটো দি দিম, লগত থাকিব লাগিব কাৰণ ওটিপি এটা আহিব। ইয়াতে মেইল আইডিটো দি দিম আমি আৰু ইয়াতে পোষ্টটো আমাৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এইটো অটোমেটিক ডিসপ্লে হৈ থাকিব। ইয়াতে আমি ক্লিক কৰিম সেন্ড ওটিপি, আমাক এটা ওটিপি লাগিব, সেন্ড ওটিপিৰ কাৰণে আমি ক্লিক কৰি দিম। সেন্ড ওটিপিৰ কাৰণে ক্লিক কৰিলে এনেকুৱা ওটিপিৰ কাৰণে মেছেজটো আহি যাব মোবাইলত আৰু ইয়াতে আমি সেই ওটিপিটো ইয়াতে টাইপ কৰিম। টাইপ কৰি ইয়াতে সাবমিট মাৰি দিম। সাবমিট কৰিলে আমি ৰেজিষ্টাৰ্ড হৈ যাম। তাৰ পিছত ৰেজিষ্টাৰ্ড হোৱাৰ পিছত এনেকুৱা পেজটো খুল আহিব। সাবমিট কৰাৰ লগে লগে ইয়াতে ইউজাৰ নেমটো যেটো মোবাইল নাম্বাৰ দিছে সেই মোবাইল নাম্বাৰটো ইয়াতে ডিসপ্লে হ'ব আৰু ইয়াতে এটা পাসওয়ার্ড দিয়া থাকিব। হিহঁতে অটোমেটিক অটো জেনাৰেটেড এটা পাসওয়ার্ড দি দিব।
এইটো কৈছে উই ৰিকমেন্ড ইউ টু চেঞ্জ দ্য পাসওয়ার্ড আফটার লগইন লগইন কৰিলে পাসওয়ার্ডটো চেঞ্জ কৰিব গৈ তেনেহলে আমি ইয়াতে ক্লিক কৰিম গো টু লগইন গৈ আমি লগইন কৰি লম গো টু লগইনত ক্লিক কৰিলে এইটো পেজ খোল খাব ফার্স্ট আমি সেটিংসত যাম কারণ পাসওয়ার্ডটো চেঞ্জ কৰিব লাগিব সেটিংসত যাম সেটিংসত ক্লিক কৰিলে পাসওয়ার্ড চেঞ্জৰ অপশনটো আহি যাব সেটিংসত ক্লিক কৰিলে এনেকুৱা খোল খাই যাব পেজটো ইয়াতে ওল্ড পাসওয়ার্ড যেটো পাসওয়ার্ড পাইছো আমি আগতে হেতু লিখি ৰাখিব লাগিব এই পাসওয়ার্ডটো আমি ইয়াতে দিম নিউ পাসওয়ার্ডটো ইয়াতে দিম রিটাইপ কৰিম পাসওয়ার্ডটো নিউ পাসওয়ার্ডটো ইয়াতে কনফার্মেশন কৰিম ইয়াতে ওল্ড পাসওয়ার্ডটো দি দিম যেটো আমি অটো জেনাৰেটেড পাসওয়ার্ড পাইছো ইয়াতে নিউ পাসওয়ার্ড নিজৰ মতে বনাই দিম ইয়াতে কনফার্মেশনৰ কাৰণে নিউ পাসওয়ার্ডটো আকৌ মাৰি চেঞ্জ অপশনটোত ক্লিক কৰিম চেঞ্জ অপশনটোত ক্লিক কৰিলে এটা মেসেজ আহি যাব এনেকুৱা এটা মেসেজ আহিব আৰ ইউ শিওর ওয়ান্ট টু সাবমিট ইয়েস প্ৰসিড কৰিব লাগিব আমি ইয়েস প্ৰসিড কৰাৰ লগে লগে আমাৰ পাসওয়ার্ডটো চেঞ্জ হৈ যাব তেতিয়াহে ফৰ্মটো খুলিব পাৰিম ইয়াতে ড্যাশবোর্ড বুলি লিখা থাকিব এই ড্যাশবোর্ডত গুছি যাম এই ড্যাশবোর্ডত ক্লিক কৰিলে আমি ভিতৰলৈ সোমাই যাব পাৰিম ড্যাশবোর্ডত ক্লিক কৰাৰ লগে লগে এইটো পেজ খুলি আহিব এইটো পেজত আমি এপ্লাই নাও সিলেক্ট কৰিম ইনস্ট্ৰাকশনখিনি নালাগে আৰু যদি বিচাৰে এবাৰ ডাউনলোড কৰি পঢ়ি ল'ব এপ্লাই নাওত ক্লিক কৰিম এতিয়াহে আমি ফৰ্মটো পাই যাম এপ্লাই নাওত ক্লিক কৰিলে এনেকুৱা এটা ফৰ্ম খুল খাই আহিব ইয়াতে পার্সোনাল ডিটেইলস কালার হৈ আহিছে ইয়াতে তাৰ পিছৰ অপশনটো এড্ৰেছ দিব লাগিব তাৰ পিছৰ অপশনটো এডুকেশন দিব লাগিব তাৰ পিছত আপলোড ডকুমেন্টখিনি কৰিব লাগিব তাৰ পিছত সাবমিট মানে প্ৰিভিউ অপশনটোত যাম তাৰ পিছত ফাইনাল সাবমিট প্ৰসিড কৰি দিম এই লাষ্ট ইয়াতে প্ৰসিড ক্লিক কৰিলে ফাইনাল সাবমিট হৈ যাব ইয়াতে আমি এপ্লিকেন্টস নেমটো দিম তিনটা ওয়ার্ড দিয়া থাকিলে ফার্স্ট নেম মিডল নেম লাস্ট নেম দিম আৰু দুটা ওয়ার্ড থাকিলে ফার্স্ট নেম আৰু লাস্ট নেম দিম ইয়াতে জেন্ডাৰটো সিলেক্ট কৰিব মেল ফিমেল আদার যি হয় এটো সিলেক্ট কৰিব ডেট অফ বার্থ টু ইয়াতে লিখিব ইয়াতে ক্লিক কৰিলে ক্যালেন্ডার এটা খুলি আহিব তাৰ পৰা বাছি লব ন্যাশনালিটি ইয়াত ইন্ডিয়ান লিখিব ৰিলিজিয়ন ইয়াতে সিলেক্ট কৰিব ইয়াতে ৰিলিজিয়ন কেইটা নাম ওলাই আহিব হিন্দু ইছলাম খ্ৰীষ্টিয়ান বৌদ্ধ জৈন যি হয় এটো সিলেক্ট কৰিব ক্যাটেগরি এসসি এসটি যি হয় ইয়াতে ক্যাটেগরি সিলেক্ট কৰিব ইয়াত জেনারেলৰ কাৰণে জেনারেল দিয়া নাই আনৰিজাৰ্ভ বুলি দিছে ইউ আৰ দি তাৰ পিছত আদাৰ ক্যাটেগৰিজ আৰ ইউ এ পারসন উইথ ডিফারেন্ট এবল পিডব্লিউডি হয় নেকি যদি পিডব্লিউডি হয় মানে হ্যান্ডিক্যাপড হয় যদি ইয়েস মাৰিব যেহেতু পিডব্লিউডি হয় বুলি যদি সার্টিফিকেট দিব পাৰে তেতিয়া ইয়েস মাৰিব নহলে নো মাৰিব Are you ex-serviceman হলে yes মারিব নহলে normally no মারিব Are you belonging to economically weaker section EWS হয় মানে 2 লাখ টকাৰ কম ইনকাম হ'ব লাগিব হেতু weaker section বুলি কোৱা হয় yes হলে yes মারিব নহলে no মারিব yes মারিলে কিন্তু সার্টিফিকেট আপলোড কৰিব লাগিব সার্কেল অফিসাৰৰ পৰা সেই সার্টিফিকেটটো উলিয়াই লৈ আপলোড কৰিব লাগিব Are you confirm whether you are not GOP employee click yes If you are a GOP employee click no ইয়াতে সব কনফার্ম কৰিব কৈছে You are not a GOP employee যদি GOP employee নহয় তেনেহলে yes মাৰিব আৰু যদি GOP employee হয় তেনেহলে no মাৰিব ইয়াতে no মাৰিলে ইয়াতে এক্সপেৰিয়েন্স দিব লাগিব লাষ্টত আৰু yes মাৰিলে আমাক লাষ্টত এক্সপেৰিয়েন্স একো দেখুৱাব না লাগে মই ইয়াতে no মাৰিছো কেনেকৈ এক্সপেৰিয়েন্সটো আহিব মই দেখুৱাব বিচাৰিছো আৰু যদি ইয়াত yes মাৰো তেনেহলে আমাক এক্সপেৰিয়েন্সৰ অপচনটো নাথাকিব তাৰ পিছত ইয়াতে ইমেইল হেতু আমি ৰেজিষ্ট্ৰেচন কৰোতে যেটো দিছো হেতু ডিসপ্লে হ'ব আৰু কন্টাক্ট নাম্বাৰটো ইয়াতে ডিসপ্লে হ'ব এইখিনি ইমেইল কন্টাক্ট নাম্বাৰ ডিসপ্লে হ'ব চয়েস অফ ল্যাঙ্গুৱেজ ফৰ দা স্কিল টেষ্ট আমি স্কিল টেষ্ট যেটো দিব লাগিব ইংলিশ বেঙ্গলী বড়ো আৰু অল্টাৰনেটিভ ইংলিশ যি হয় হেতু সিলেক্ট কৰি লব যদি আসামিছত পৰীক্ষাটো দিব বিচাৰে আসামিজ সাবজেক্টৰ ওপৰত আসামিজ সিলেক্ট কৰিব বেঙ্গলীত দিব বিচাৰিলে বেঙ্গলী সিলেক্ট কৰিব এটো স্কিল টেষ্ট একচুয়ালি মানে ৰিটেন টেষ্ট এটা হ'ব সেই সাবজেক্টৰ ওপৰত 50 মাৰ্কছৰ ইয়াতে মাদাৰ্স নেমটো লিখিব কোৱালিফিকেশন লিখিব পাৰে মই আকৌ কৈছো মাৰ্ক ফিল্ডস আৰ ম্যান্ডেটৰি যিবিলাকত স্টাৰ মাৰ্ক আছে সেইবিলাক ম্যান্ডেটৰি স্টাৰ মাৰ্ক নথকা বিলাক দিলে ফৰ্মটো সাবমিট হৈ যাব ইয়াতে ফাদাৰ্স অৰ গাৰ্ডিয়ানস নেমটো লিখিব এডুকেশনাল কোৱালিফিকেশন ইয়াতে লিখিব অকুপেশনটো ইয়াতে লিখিব ইয়াতে স্পাউস ডিটেইল মানে মিছেজৰ নাম লিখিব ওয়াইফৰ নাম লিখিব যদি বিএ মেৰিড হয় ওয়াইফৰ নাম লিখিব ফোন নম্বৰ লিখিব আৰু স্পাউসৰ অকুপেশন লিখিব লিখি তাৰ পিছত সেভ এন্ড কন্টিনিউ কৰিব সেভ এন্ড কন্টিনিউ কৰিলে আমি এড্ৰেছ ডিটেইলস লৈ গুছি যাম এতিয়া আমাক এড্ৰেছ ভৰাব লাগিব ইয়াতে এড্ৰেছ ইয়াতে দি আছে প্ৰেজেন্ট পোস্টাল এড্ৰেছ পার্মানেন্ট এড্ৰেছ যদি এই প্ৰেজেন্ট আৰু পোস্টাল একে হয় তেনেহলে এই সেম এজ প্ৰেজেন্ট বুলি সিলেক্ট কৰি লব আৰু যদি নহয় তেনেহলে এইটো ক্লিক কৰিব লগা নাই এই গোটেইখিনি ভৰাব লাগিব আৰু ফাৰ্স্টত আমি ইয়াতে এড্ৰেছ লাইন 1 আৰু এড্ৰেছ লাইন 2 দিয়া আছে এড্ৰেছ লাইন 1 টু ভিলেজ লিখি দিব ইয়াতে এড্ৰেছ লাইন 2 আৰু কিবা লিখিব বিচাৰিলে ওচৰে পাজৰে আছে যদি লিখিব পুলিশ ষ্টেচন লিখিব পোষ্ট অফিস লিখিব ডিস্ট্ৰিক্ট লিখিব ষ্টেট লিখিব পিন নাম্বাৰ লিখিব কন্টাক্ট নাম্বাৰ লিখিব একচুয়ালি কন্টাক্ট নাম্বাৰটো এটো ডিসপ্লে হৈ যাব পেৰেন্টস কন্টাক্ট নাম্বাৰটো ইয়াত লিখিব ইয়াতে এটো ডিসপ্লে হৈ থাকিব মই মুছি দিছো ইয়াতে পেৰেন্টস কন্টাক্ট নাম্বাৰ মা দেউতাৰ এজনৰ কন্টাক্ট নাম্বাৰ ইয়াতে দি দিব আৰু যদি এড্ৰেছটো সেম হয় তেনেহলে ইয়াতে ক্লিক কৰিলে এটো ফিল আপ হৈ যাব আৰু বেলেগ হলে যি যি বিচাৰিছে সেই হিচাপে
fill up কৰি লৈ ল'ব ইয়াতে village post office police station district state pin number contact number সব fill up কৰি ল'ব place of birth full address ইয়াতে place of birth ক'ত place of birth হৈছে ইয়াতে full address টো লিখি দিব তাৰ পিছত আমি save and continue কৰিম save and continue কৰি আমি ডকুমেন্ট খিনি আপলোড কৰিম এতিয়া এডুকেশনাল কোৱালিফিকেশন দিব লাগিব আমাক এডুকেশনাল কোৱালিফিকেশন HSLC बोर्डर পৰা পাস কৰিছে সেবা बोर्डर পৰা নে CBSE পৰা ইয়াতে দিব কোন ডিভিজন পাইছে হেতু দিব ইয়াতে ইয়াৰ অফ পাসিং কন্ডিশনত পাস কৰিছে কিমান পার্সেন্টেজ পাইছিল এইখিনি এনেকৈ ভৰাই যাব তাৰ পিছত হায়াৰ সেকেন্ডাৰী ইয়াতে CBSE নে ASEC আসাম ষ্টেটৰ হয় এটো ফাৰ্স্ট ডিভিজন পাইছে সেকেন্ড ডিভিজন পাইছে কি ডিভিজন পাইছে হেতু লিখিব কন্ডিশনত পাস কৰিছে ইয়াৰ অফ পাসিং ইয়াত লিখিব আৰু ইয়াতে পার্সেন্টেজটো লিখিব তাৰ পিছত গ্ৰেজুৱেচন টো ইয়াতে লিখিব বৰ্ডৰ পৰা ইউনিভাৰ্সিটিৰ পৰা নৰমালি গ্ৰেজুৱেচন টো ইউনিভাৰ্সিটিৰ পৰা হয় গুৱাহাটী ইউনিভাৰ্সিটি ডিব্ৰুগড় ইউনিভাৰ্সিটি যিকোনো ইউনিভাৰ্সিটিৰ পৰা পাস কৰিছে হেতু দিব কোন ক্লাস পাইছে ফার্স্ট ডিভিজন সেকেন্ড ডিভিজন ক্লাস ফার্স্ট ক্লাস সেকেন্ড ক্লাস পাইছে হেতু দিব ডিউৰেচন অফ কোর্স 2 ইয়ার্স 3 ইয়ার্স 5 ইয়ার্স হেতু দিব আৰু পার্সেন্টেজ কিমান পাইছে হেতু ইয়াতে লিখিব তাৰ পিছত ইয়াৰ অফ পাসিং এইটোৰ পিছত আমাক পোস্ট গ্ৰেজুৱেচন দিব লাগিব যদি পোস্ট গ্ৰেজুৱেচন কৰিছে পোস্ট গ্ৰেজুৱেচন টো দিব লাগিব তাৰ পিছত পোস্ট গ্ৰেজুৱেচনৰ ইয়াতে ভৰাই যাব যেনেকৈ ইয়াতে ইউনিভাৰ্সিটি নাম লিখিব লাগিব ইয়াতে ক্লাস টো লিখিব ইয়াতে ডিভিজন নাথাকে পোস্ট গ্ৰেজুৱেচনত ক্লাস টো লিখিব ডিউৰেচন 2 ইয়ার্স 3 ইয়ার্স যি হয় পার্সেন্টেজ কিমান পাইছে হেতু লিখিব আৰু ইয়াৰ অফ পাসিং ইয়াত লিখিব লিখি ইয়াতে ডিপ্লোমা কোর্সটোৰ নাম DCA BCA PGDCA যি হয় ইয়াতে লিখিব আৰু কোনটো ইনষ্টিটিউচনৰ পৰা পাস কৰিছে ইয়াতে লিখিব হেতু তাৰ পিছত ডিউৰেচন ইয়াতে ডিউৰেচন টো ক্লিক কৰিব ইয়াতে 1 2 3 4 5 1 ইয়াৰ হ'ব পাৰে বা 6 মান্থস হ'ব পাৰে ইয়াত নাম্বাৰটো সিলেক্ট কৰিব আৰু ইয়াতে মান্থ নে ইয়াৰ হয় 1 হলে ইয়াৰ দিব 1 মান্থসৰ তো কোর্স কৰি মিনিমাম 6 মান্থসৰ হ'ব লাগিব 6 লিখিলে মান্থস লিখিব ইয়াতে নাম্বাৰ সিলেক্ট কৰিব ইয়াতে টাৰ্ম ইয়াৰ নে মান্থ হয় এই কোর্সটোৰ বিষয়ে লিখিব আৰু কোনটো সনত কৰিছে ইয়াৰ অফ পাসিং হেতু ইয়াতে লিখি দিব তাৰপিছত এনি আদাৰ কোৱালিফিকেশন থাকিলে ইয়াতে লিখিব আৰু যদি বেলেগ কিবা কিবি এক্টিভিটি কোৱালিফিকেশন থাকে হেতু লিখিব চুজ ইওর এক্সামিনেশন সেন্টার ইয়াতে ডিসপ্লে হ'ব ক্লিক কৰাৰ লগে লগে ডিসপ্লে হৈ যাব তাৰপৰা কোনটো ডিস্ট্ৰিক্টত এক্সামটো দিব বিচাৰিছে হেতু লিষ্টটো হিচাপে যেটো ডিস্ট্ৰিক্টত কনভিনিয়েন্ট হয় ইজি হয় মানে সুবিধা হয় তাতে সিলেক্ট কৰি লব এক্সপেৰিয়েন্স মই তাতে নো দিছিলো সেই কাৰণে ইয়াত এক্সপেৰিয়েন্স বিচাৰিছে কাৰণ মই গোপ চাকৰি হয় বুলি তাতে দেখুৱাইছিলো একচুয়ালি গোপ চাকৰি নহয় বুলি দেখুৱালে এইটো ষ্টাৰ মাৰ্ক নাহিলে হেতেন এইখিনি দিব নালাগিব এইটো এক্সপেৰিয়েন্স থকা বিলাকৰ কাৰণে এইটো দিব লাগিব আৰু নরমাল দিয়ে চাকৰি নকৰে এইটো তেতিয়া ফাৰ্ষ্টতে সিলেক্ট কৰিব কৈছিলো ইয়েস বুলি এইটো তাতে ইয়েস বুলি দি আহিব এইটো দিব নালাগিব তাৰ পিছত আমি সেভ এন্ড কন্টিনিউ কৰিম সেভ এন্ড কন্টিনিউ কৰি আপলোড সেকশনটো লৈ গুছি যাম সেভ এন্ড কন্টিনিউ কৰিলে আপলোড সেকশনটো লৈ আহিলো ইয়াতে চুজ ফাইল কৰিম চুজ ফাইল কৰিলে আমি যত সেভ কৰি থৈছো হেতু আমি লৈ লম তাৰপৰা ডকুমেন্ট খিনি কিন্তু 100 KB ৰ তলত হ'ব লাগিব আৰু এটা কথা ফটো 50 KB ৰ তলত হ'ব লাগিব 20 ৰ ওপৰত হ'ব লাগিব আৰু 50 KB ৰ তলত হ'ব লাগিব সিগনেচাৰ টো 10 KB ৰ ওপৰত হ'ব লাগিব আৰু 40 KB ৰ তলত হ'ব লাগিব আৰু বাকি যিবিলাক আছে 200 KB ৰ তলত হ'ব লাগিব ফটো এন্ড সিগনেচাৰ শুড বি লেস দেন 100 KB কৈছে আৰু বাকি ডকুমেন্ট খিনি 200 KB ৰ তলত হ'ব লাগিব ইয়াতে চুজ ফাইল কৰি ডকুমেন্টটো ইয়াতে সিলেক্ট কৰি লম আৰু লগে লগে আপলোড মাৰিম আপলোড মাৰিলে ইয়াতে অপচনটো দেখা পাব ডিসপ্লে হৈ যাব যেটো আপলোড কৰিছে সব বিলাক তেনেকৈ ইয়াতে ডকুমেন্ট খিনি যি বিচাৰিছে এইবিলাক সব আমি আপলোড কৰি লম আপলোড কৰি ইয়াতে চুজ কৰিম ফাৰ্ষ্টত তাৰ পিছত এই আপলোড অপচনটো মাৰিম আপলোড অপচনটো মাৰিলে কেনেকৈ হ'ব মই দেখুৱাইছো আপলোড অপচনটো মাৰিলে ইয়াতে যদি চুজ কৰি এইটো যেটো চুজ কৰিছো এই চুজ কৰি ইয়াতে কি কৰিম মাৰ্কশিটটো ডিসপ্লে হৈ যাব কম্পিউটাৰ ডিপ্লোমা ইয়াতে মাৰ্কশিটটো ডিসপ্লে হৈ যাব এনেকৈ চুজ কৰিম আৰু আপলোড কৰিম ইয়াতে ডিসপ্লে হৈ যাব আমি লাষ্টত কি কৰিম সেভ এন্ড কন্টিনিউ কৰিম সেভ এন্ড কন্টিনিউ কৰিলে আমি প্ৰিভিউটো দেখা পাম সেভ এন্ড কন্টিনিউ কৰিলে এনেকৈ আমি প্ৰিভিউটো দেখা পাম ইয়াতে জি আমি আপলোড কৰিছো ইয়াতে কৈছে প্লিজ ৰিভিউ ইফ অল ডিটেইলস আৰ কাৰেক্ট বিফৰ ফাইনাল সাবমিশনৰ আগতে এবাৰ ৰিভিউ কৰি লব যে জি এন্ট্ৰি কৰিছো সব ঠিকে আছে ইয়াতে সবখিনি ডিসপ্লে হ'ব আমি চাই লম এনেকুৱা সব ডিসপ্লে হ'ব চাই লম আৰু তলত ডিক্লাৰেশন থাকিব এইটো ক্লিক কৰিব টিক মাৰ্ক দি লব আৰু যদি কিবা ভুল আছে প্ৰিভিয়াসত গুছি যাম কাৰেকচন কৰি আহিম আৰু যদি ভুল নাই তেনেহলে সেভ এন্ড কন্টিনিউ কৰিম সেভ এন্ড কন্টিনিউ কৰি আমি ফাইনাল স্টেজ লৈ গুছি যাম সেভ এন্ড কন্টিনিউ ক্লিক কৰিলে এই প্ৰসিড অপচনটো এবাৰ হাইলাইট হ'ব আৰু এইটো দেখা পাব এনেকুৱা ধৰণৰ will not charge any fees against the post applied postor karone kono fee dibo nalage now click proceed to submit your application yate proceed now click proceed ei proceed to click koribo lagibo ei proceed ot click korar loge loge amar form to submit hoi jabo
সাবমিট হোৱাৰ পিছত আমাৰ কি আহিব এপ্লিকেশন ফৰ্মটো আমি প্ৰিন্ট কৰি ল'ব পাৰিম প্ৰিন্ট কৰি লৈ ৰাখি দিম ফৰ ফিউচাৰ ৰেফাৰেন্স তাতে এপ্লিকেশন নাম্বাৰটো থাকিব এই হিচাপে আমি এডমিটটো ডাউনলোড কৰিব পাৰিম এনেকৈয়ে মই দেখুৱাই দিলো কেনেকৈ স্টেপ বাই স্টেপ ফৰ্মটো সাবমিট কৰিব পাৰি যদি ভিডিওটো ভাল লাগিছে নিশ্চয় লাইক কৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু ফ্ৰেণ্ডছ বিলাকৰ লগত শ্বেয়াৰ কৰিব থ্যাংক ইউ